সন্মানীয় আমাৰ সাংবাদিক বন্ধুসকল, আটাইলৈ খ্ৰীষ্টমাছ গ'ল, তথাপিতো আমি শুভেচ্ছা দিলোঁ আৰু নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে। আপোনালোকে গম পায় যে BTC ইলেকশ্যনৰ সময়ত এটা আমাৰ কেছ হৈছিলে ইয়াতে, ইলেকশ্যন কেছ এটা। আজি সেই কেছটো মোটামুটি শেষ তাৰিখ আছিলে আৰু কেছৰ পৰা ইতিমধ্যে কি কয় ইয়াত মানে তেনেকুৱা ধৰণৰ কোনো অবজেকশ্যন নাপালে তেওঁলোকে, আৰু সেইমতে অলৰেডি কেছৰ পৰা আমাক সকলোকে মুক্ত কৰি দিছে। এই কথাটো আপোনালোক অৱগত কৰিলে। এইটো এইকাৰণে অৱগত কৰিলোঁ কাৰণ ইলেকশ্যনৰ সময়ত আচলতে আমি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিল যিটো আচলতে আমাৰো মানে আকাংক্ষিত নাছিল। যা হওক, প্ৰশাসন যিহেতু আমাৰ এগেইনষ্টে, গতিকে তেওঁলোকে কেছ কৰিছিলে। যিয়ে নহওক, আমি সন্মানীয় কৰ্তক ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে এটা বিষয় চৰ্চা চলি আছে যে আমাৰ জনকলাল বসুমতাৰী ডাঙৰীয়াই এছ টি কমিশ্যনত নৱশৰণীয়া ST নহয় বুলি এটা তেওঁলোকে কমপ্লেইন এটা দিছিলে। আৰু সেই সময়ত কমপ্লেইনটো দিয়াৰ পিছত ক'ভিডৰ সময়ত যেতিয়া আহি পালে, এদিন আমি হঠাৎ গম পালোঁ যে আমাৰ সেই কেছত মানে লাষ্ট ডেট, অৰ্থাৎ আমাক মানে কি কয় আমাৰ মানে পক্ষ ছাবমিশ্যনৰ লাষ্ট ডেট আছিলে। তাৰ এদিন আগতে আমি কিবা সূত্ৰে গম পাইছিলোঁ, গোপন সূত্ৰে, যে ইলেকশ্যনৰ এই কেছটোৰ লাষ্ট দিন মানে অহাকালি আহিব। আৰু তাত এনেকুৱা এটা কথা হৈছিলে, মোক যিসকলে বাৰ্তা দিছিলে যে অহাকালিলৈকে যদি আমি এইটো মানে আমাৰ জবাবটো নাযায়, তেতিয়াহ'লে কিন্তু আমাৰ STটো খাৰিজ হোৱাৰ কথা আছিলে। আৰু লগে লগে পিছদিনা মই গৈ আমি পিছদিনা ST কমিশ্যনত গৈছিলোঁ ডিৰেক্টৰ ওচৰত। তেতিয়া তেখেতসকলে ক'লে যে আপোনালোকে আচলতে আমি লেটাৰ পঠাইছিলোঁ, কিন্তু আমি লেটাৰ পোৱা নাছিলোঁ। আৰু মই যেনেকুৱা গম পাইছিলোঁ, মোৰতো সন্দেহ হৈছিল যে এইটো নিশ্চয় কিবা এটা ষড়যন্ত্ৰ আছিল। যা হওক, পিছৰ দিনা আমি সময় লৈ কেনে আমি ছাবমিট কৰিছিলোঁ। এবাৰ নহয় দুবাৰকৈ আমি ছাবমিট কৰিছিলোঁ। আমাৰো আশা আছিল যে এইটো ৰিপ্লাই আমি সোনকালে পাম, কাৰণ আপোনালোকে জানে যে নৱশৰণীয়া ST নহয় বুলি অলৰেডি 14 চনত আৰু 19 চনত ইলেকশ্যনত দুটা পিটিশ্যন হৈছিলে। 14 চনৰ পিটিশ্যনত আমি হাইকোৰ্টত জিকিছিলোঁ, আৰু হাইকোৰ্টে জনকলাল বসুমতাৰী ডাঙৰীয়াহঁতৰ যি মানে এপিল আছিল সেইটো খাৰিজ কৰিছে। আৰু তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছিলে, সুপ্ৰিম কোৰ্টতো আমি জিকিছিলোঁ, যে হাইকোৰ্টৰ ৰায় সঠিক আছে বুলি জনাইছিলে। আকৌ তেওঁলোকে 19ত আমাৰ এগেইনষ্টে কৰিছিলে, সেইটো অলৰেডি আমি হাইকোৰ্টত জিকিলোঁ, এইটো সুপ্ৰিম কোৰ্টত আছে। তাৰ লগতে আকৌ দুটা তেওঁলোকে হাইকোৰ্টত কেছ দিছিলে, সেই দুটা এতিয়াও মানে ৰানিং হৈ আছে। আৰু এইটো 5 নম্বৰ কেছ আছিল আৰু ST কমিশ্যনত। মই ভাবোঁ এইটো নৱশৰণীয়াক হাৰাশাস্তি কৰাৰ বাহিৰে বেলেগ একো নহয়, কাৰণ তেওঁলোকে অলৰেডি হাইকোৰ্টত তেওঁলোকে ইয়াৰ কাৰণে তেওঁলোকে মানে যিখিনি তেওঁলোকৰ পিটিশ্যনখিনি খাৰিজ কৰিছে। দ্বিতীয়তে এই কথাটো লৈ তেওঁলোকে প্ৰেছমিট দি কেনে হাইকোৰ্টত তেওঁলোকে 2 মাহৰ সময় লোৱা বুলি কৈছে। আচলতে ময়ো ভাল পাইছিলোঁ, ময়ো বিচাৰিছিলোঁ যে WPT ডিৰেক্টৰে কেছটোৰ যিহেতু শুনানি হৈ গৈছে, তাৰ জবাবটো আমাক দিবলৈ দিয়া নাছিলে। আৰু মই ইনফৰ্মেলি যে খবৰ লৈছিলোঁ, এবাৰ গম পালোঁ যে এইটো আচলতে জুডিচিয়েল ব্ৰাঞ্চলৈকে পঠাইছে। তাৰপিছত গম পালোঁ যে এডভকেট জেনেৰেললৈকে পঠাইছে। পিছত মই খবৰ পালোঁ যে এডভকেট জেনেৰেল অলৰেডি এমাহমান আগতে এই ফাইলটো পঠাই দিছে। মই এটা কথা আপোনালোকক যে স্পষ্ট কৰিব বিচাৰোঁ যে যিটো জনকলাল বসুমতাৰী ডাঙৰীয়াহঁতৰ মানে যিটো অভিযোগ আছিল যে নৱশৰণীয়া যদিও বড়ো কছাৰী ST হয়, তেওঁ আচলতে কোনো বড়ো কছাৰী নহয়, তেওঁ মানে সৰু কোচ হয়। আপোনালোকে অসমৰ যদি হিষ্ট্ৰী অলপ অধ্যয়ন কৰি জানিব যে অসমত সৰু কোচ বুলি কোনো জাতি নাই, কোনো জাতি নাই। কিন্তু যিসকল কছাৰী মূলৰ লোকে নৱবৈষ্ণৱ ধৰ্ম বা হিন্দু ধৰ্মৰ জৰিয়তে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল, তেওঁলোকৰ মাটিৰ কাগজবিলাকত সেই সময়ৰ মণ্ডল বা হেৰিবিলাক মোজাদাৰবিলাকে মানে সৰু কোচ কিছুমানৰ জেগাত লিখি দিছিল, কিছুমান দেখা নাছিল। তেওঁলোকে আমাৰ দেউতাৰ কথা কৈছে, আমাৰ দেউতাৰ দেউতা, তেওঁলোকৰ উপাধি আমিয়ে নাজানিছিলোঁ। চেল্লা বেল্লা বুলি 2 ভাই আছিল, তেওঁলোকক তেনেকৈ জানিছিলোঁ। পিছতহে গম পালোঁ যে আচলতে মাটিৰ কাগজত কিন্তু চেল্লা সৰু কোচ আছে, বেল্লা সৰু কোচ আছে। তেওঁলোকে লেখা পঢ়া নাছিল, কোনোদিনে চহী কৰিব জনা নাছিল, কোনোদিনে লেখাও নাছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবা তহচিলদাৰ বা কোনোবা মৌজাদাৰ বা কোনোবা যদি মণ্ডলে যদি তাত লিখে, সেইটো আমাৰ কোনো তাত একো ক'বলগীয়া একো নাথাকে। গতিকে এনেকুৱা সৰু কোচ বুলি কোনো জাতিয়ে নাই। এইটোৰ পৰা হয়তো
নৱশৰণীয়াক ৰাইজৰ মাজত অলপ হেয় প্ৰতিপন্ন কৰিব পাৰিব বা বিভ্ৰান্ত কৰিব পাৰিব আৰু হয়তো বিশেষকৈ আমাৰ যিসকলে হয়তো ৰাজনৈতিক কাৰণত আমাক বেয়া পায়, বিশেষকৈ বড়ো সমাজৰ কথা কৈছোঁ, তেওঁলোকৰ মাজত অলপ আৱেগৰ এটা হেৰি কৰিব পাৰে, তাতকৈ বেলেগ একো নহয়। গতিকে আজিৰ দিনত এই বিষয়টো ৰাইজৰ যাতে বিভ্ৰান্তিখিনি দূৰ হয়, সেইটো কাৰণে মই এই কথাখিনি আপোনালোকৰ জৰিয়তে অৱগত কৰালোঁ। আৰু ইতিমধ্যে এই খেলিমেলিবিলাকৰ কাৰণে অসম চৰকাৰ, সন্যাসী ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ আদি কৰি সমস্ত জনজাতীয় যিবিলাক দল সংগঠন আছে, সকলোৰে সিদ্ধান্ত মৰ্মে বা সকলোৰে সহমতত অসম চৰকাৰে শৰণীয়া কছাৰী বা মদাহী কছাৰী, ঠেঙাল কছাৰী এনেকুৱা ধৰণে এই ধৰণৰ যিখিনি খেলিমেলি দূৰ কৰাৰ কাৰণে তেওঁলোকক সুকীয়াকৈ চেণ্ট্ৰেল লিষ্টত ভৰাব লাগে বুলি তেওঁলোকে অলৰেডি পঠাই দিছে। আৰু মই ভাবোঁ বাজেট অধিৱেশনৰ সময়ত হয়তো এইটো পাৰ্লিয়ামেণ্টত আইন হিচাপে আহিব। যেনেকুৱাকৈ আপোনালোকে দেখিছে যে ছত্তীশগড়, তাৰপিছত হিমাচল, তামিলনাডু, কৰ্ণাটক এইবিলাকৰ বিলবিলাক অলৰেডি আহিছে পাৰ্লিয়ামেণ্টত। এইবাৰ যোৱা ছেশ্যনত এই গোটেই বিলবিলাক আহিছে। কিছুমান লোকসভা ৰাজ্যসভাত 2খনতে পাছ হৈছে, কিছুমান লোকসভাত পাছ হৈ ৰাজ্যসভাত আছে। গতিকে তাত আমি বিভিন্ন বক্তব্য আহিছিলে, সেই সম্পৰ্কত মই ক'বলৈ আহিছোঁ। বিশেষকৈ আমাৰ যিসকল জনজাতীয় লোক আছে তেওঁলোকৰ কাৰণে যে বিশেষকৈ আমাৰ যিটো ইউ পিৰ কথাটো, ইউ পিত গণ বুলি যিখিনি সমাজ আছে, আমাৰ আদিবাসীবিলাকৰ এক ডাঙৰ গোত্ৰ আছে, তেওঁলোকৰ ইউ পিৰ ভিতৰত 13খনৰ পিছত 17খনত এতিয়ালৈকে তেওঁলোকক SCৰ পৰা ST হিচাপে তেওঁলোকক অন্তৰ্ভুক্ত কৰিলে। তেওঁলোকৰ এটা দাবী আছিল যে ইউ পিৰ যিমান জিলা আছে তাত সকলোতে তেওঁলোকক ST হিচাপে ঘোষণা কৰক, কাৰণ তেওঁলোকে অলৰেডি মধ্যপ্ৰদেশ, ছত্তীশগড় এইবিলাকত তেওঁলোকে জনজাতি হিচাপে পাই আছে, বা ইউ পিৰে কিছুমানত জনজাতি, কিছুমানে SC হিচাপে অনুসূচিত জাতি হিচাপে পাই আছে। কিন্তু তাতে তেওঁলোকে কি কৈছে, 2002 চনত তেওঁলোকে অজা আৰু নায়ক বুলি দুটা সম্প্ৰদায়, এটা হ'ল OBCৰ আৰু এটা হ'ল উচ্চ সম্প্ৰদায়ৰ, যিসকলক মানে বামুণ বুলি কোৱা যায়, তেওঁলোকৰ দুটা কিন্তু ইয়াত সোমাই দিছে। ইয়াৰ পৰা কি হৈছে, এইবাৰৰ যিটো কাৰেকশ্যন কৰোঁতে সেই একে কামটো কৰিছে। ইয়াৰ পৰা কি হৈছে, তাৰ যিখিনি আদিবাসী মানুহ আছে তেওঁলোকৰ ভয় হৈছে, তেওঁলোকৰ আদিবাসীৰ নামত বা STৰ নামত যিখিনি সুযোগ সুবিধা আছে এই সম্প্ৰদায়বিলাকে হয়তো লৈ যাব। আৰু এই ঘটনাটো ঘটিছিল আমাৰ ৰাজস্থানৰ সময়ত। আপোনালোকে সকলোৱে জানে, আদিবাসী বিশেষকৈ ট্ৰাইবেলসকলে জানে যে যেতিয়া মীনা আৰু ভিল, অৰ্থাৎ মীনা ভিল আছিলে, কিন্তু কৌশলমতে কি কৰি দিয়া হ'ল, বিলখন পাছ হোৱাৰ পিছত মীনাৰ জেগাত কমাই লগাই মীনা বেলেগ হ'ল, ভিল বেলেগ হ'ল। আৰু মীনা বুলি যিটো অগ্ৰজ সম্প্ৰদায় অৰ্থাৎ আগ্ৰণী সম্প্ৰদায় আছিল, তেওঁলোকে কিন্তু তাত চান্স পাই গ'ল। আৰু তাৰপিছত আজি যিমান IAS IPS হয় মেক্সিমাম মীনাবিলাকে হয়। এইটোৰ পৰা কিন্তু আদিবাসী বা ট্ৰাইবেলবিলাকক যথেষ্ট ক্ষতি। আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যাতে এইটো তেওঁলোকে কাৰেকশ্যন কৰে, নহ'লে আহি থকা দিনত তাৰমানে কি হৈছে, STবিলাকক এফালেদি দিছে আৰু এফালে গোটেইখিনি লৈ গৈছে। এই প্ৰক্ৰিয়াটো যাতে বন্ধ হয়, কাৰণ বিজেপি চৰকাৰে ইতিমধ্যে ট্ৰাইবেল মহিলা এজনীক ভাৰতৰ প্ৰথম মানে নাগৰিক হিচাপে অৰ্থাৎ মহামহিম ৰাষ্ট্ৰপতি হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছে। দ্বিতীয়তে আকৌ এটা আহিছে যে হাতী বুলি এটা সম্প্ৰদায় আছিলে, আমাৰ এইটো হ'ল হিমাচলৰ। যিখিনি ঠাইত তেওঁলোকক ST কৰা হৈছে তাৰ পৰা গোটেই SC সমাজৰ মানুহ আমাৰ ওচৰত আহিছিল বহু আগতে। তেওঁলোকে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ডাঙৰকৈ মেমৰেণ্ডাম দিছিল। তেওঁলোকে কৈছিল যে হাতী বুলি তেনেকুৱা কোনো সম্প্ৰদায় আগতে আছিল, কিন্তু এতিয়া তেনেকৈ নাই। 3বাৰ ৰেজেক্ট হৈছে, আজিয়ে 3বাৰ ৰেজেক্ট কৰিছে। তাৰপিছতো তেওঁলোকে 4বাৰত তেওঁলোকে ছাকচেছ হৈ ইতিমধ্যে পাৰ্লিয়ামেণ্টত বিলবিলাক আহি গ'ল। তেওঁলোকে কৈছে যে তাত সেই অঞ্চলটোত 30% চিডুৱেল কাষ্ট আৰু 10% ST আছিলে, টোটেল 40%। এই মানুহখিনিক হাতী সম্প্ৰদায়ৰ মানুহখিনিক যদি ST কৰা হয় তেতিয়াহ'লে কিমান হ'ব, তেওঁলোকে 60% আছে, অৰ্থাৎ 70% ST আৰু SC হ'ব 30%। কিন্তু মূল কথাটো এইখিনি মানুহ ST হোৱালে তাত যিখিনি ST আগৰ সুবিধা পাই আছিলে তেওঁলোকে কিন্তু সুবিধাৰ পৰা বঞ্চিত হ'ব। আৰু আহি থকা দিনত চেণ্ট্ৰেলিও তাত মানে যথেষ্ট অসুবিধা হোৱাৰ কথা আছে, কাৰণ এই সুবিধাবিলাক তেওঁলোকে লৈ যোৱাৰ চান্সটো আছে। সেইকাৰণে আমাৰ এটা কথা আছিল যে ভাৰতবৰ্ষৰ যিখিনি আৰক্ষণৰ ব্যৱস্থা আছে 100% আৰক্ষণ কৰিব লাগে। ST SCৰ যিখিনি সাংবিধানিক অধিকাৰ সেইখিনি অক্ষত থাকিব লাগে। নতুনকৈ যদি কোনোবাক ST SC কৰা হয় তেতিয়াহ'লে ST SCৰে আৰু আকৌ যেনেকুৱা আমাৰ অসমত কৈছে যে আজি ট্ৰাইবেল দুটা আছে,
এটা হ'ল প্লেন ট্ৰাইবেল, এটা হিল ট্ৰাইবেল। ঠিক তেনেকুৱাকৈ যদি ভাৰত চৰকাৰে দুটা ছিষ্টেম কৰে, ট্ৰাইবেল অল ট্ৰাইবেল নিউ, তেতিয়াহ'লে কিন্তু এই সমস্যাৰ সমাধান হ'ব। কাৰণ আপোনালোকে জানিছে যে অসমত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ইতিমধ্যে চলি আছে। অকল অসমতে নহয়, বিভিন্ন প্ৰান্তত বহু লোকে জনগোষ্ঠীভুক্ত হোৱাৰ কাৰণে চেষ্টা কৰি আছে, ST হওক SC হওক। গতিকে ইয়াত ৰাজনীতি বাদ দি যদি 100% যদি কৰা হয়, তেতিয়াহ'লে কিন্তু সুবিধাখিনি হ'ব। ইতিমধ্যে EWSৰ কথাটো অসমত ওলাইছে। আমাৰ কলিতাসকলৰ 70% মানুহে কিহত আছে? তেওঁলোকে জেনেৰেলত আছে। কিন্তু অসম চৰকাৰে EWSৰ সলনি দুখীয়া শ্ৰেণীক যেতিয়া তেওঁলোকে দিম বুলি ক'লে, তেতিয়া তেওঁলোকেও বিয়োগ কৰিছে। কাৰণ বেলেগত কিন্তু জেনেৰেল বুলি ক'লে উচ্চ পৰ্যায়ৰ মানুহখিনিয়ে আছে। মই এইফালে কলিতা ছাত্ৰ সন্থাৰ কালিও সন্মিলনৰ সভাপতি পাইছিলোঁ, তেওঁও কৈছিলোঁ যে আপোনালোকে OBC হোৱা হ'লে কমচে কম সেই কথাখিনি নহ'লহেঁতেন। যে যিয়ে নহওক তেওঁলোকৰ বিষয়, কিন্তু মূল বিষয়টো আৰক্ষণৰ বিষয়খিনি সমাধানৰ কাৰণে বা আমাৰ মাজত যাতে কাজিয়া পেচাল নালাগে, তাৰ কাৰণে 100% আৰক্ষণৰ ব্যৱস্থা অসমতো হ'লে মই ভাবোঁ তেতিয়া কিন্তু আমাৰ মাজত এই ধৰণৰ যিখিনি, কাৰণ কালি কোনোবাই জনজাতিকৰণ বিচাৰিছে, কোনোবাই বিৰোধ কৰিছে, চৰকাৰে সেই সুবিধা লৈ তেওঁলোকে কামখিনি কৰা নাই। কাৰণ 6 জনগোষ্ঠী জনজাতিকৰণটো আদিৰ নহয়, এইটো বহু পুৰণা দাবী। আৰু ইতিমধ্যে এক্সিষ্টিং যিসকল ট্ৰাইব আছে তেওঁলোকে কৈ দিছে যে এক্সিষ্টিং ট্ৰাইবৰ যিখিনি কটা আছে সেইখিনি হেনদেৰি নোহোৱাকৈ যদি জনজাতি হৈ ক'বলগীয়া একো নাই। সেইকাৰণে আমি অসম চৰকাৰ, ভাৰত চৰকাৰৰ এইখিনি আহ্বান যে জনজাতিকৰণ হওক বা সংৰক্ষণৰ ক্ষেত্ৰত হওক, যেনেকুৱা OBCৰ ক্ষেত্ৰত আছে, মষ্ট বেকৱাৰ্ড ক্লাছ আছে, বেকৱাৰ্ড ক্লাছ আছে। গতিকে OBC কালি যদি আৰক্ষণৰ আণ্ডাৰত আহি যায় গোটেইখিনিয়ে, তেতিয়াহ'লে তেওঁলোককো তেনেকুৱা ধৰণে দুটা কেটেগৰীত লোৱা ভাল। অৰ্থাৎ এই ধৰণৰ ছিষ্টেম কৰিলে মই ভাবোঁ কি যে আমাৰ মাজত ব্যক্তিগত কাজিয়া পেচাল লগাই কিনে ৰাজনীতি কৰাৰ পলিচিটো আজিকালি বন্ধ কৰিব লাগে। আৰু পাৰ্লিয়ামেণ্টৰ মেইন ফ'কাছ আমাৰ এইখিনি আছিলে এইবাৰৰ। তাৰপিছত আহিছিলে ইয়াত বিশেষকৈ আমাৰ হাতী মানুহৰ সংঘাতৰ কথাটো আমি চবেই জানো, যথেষ্ট ক্ষয়ক্ষতি হৈছে। যে এই সম্পৰ্কত এটা পলিচি লাগে আমাৰ। বিধানসভাতো এইটো লৈ যথেষ্ট আলোচনা হৈছে, আলোচনাখিনি ভালেই হৈছে, কিন্তু পলিচি কি লয় সেইটোৱে নিৰ্ভৰ কৰিব। কাৰণ হাতীৰ যথেষ্ট তেওঁলোকৰ কৰিডৰবিলাক ধ্বংস কৰা হৈছে, জংঘলত মানে যিহেতু মানুহৰ বেছি হেৰি হৈছে, তাৰ কাৰণে তেওঁলোকৰ ক্ষতি যথেষ্ট হৈছে। আৰু পানীৰ বিষয়লৈ আমি পাৰ্লিয়ামেণ্টত এটা উত্থাপন কৰিছিলোঁ যে উত্তৰ অঞ্চলত পানীৰ যথেষ্ট সমস্যা। আজি ঘৰ ঘৰ জল, ঘৰ ঘৰ নলৰ জৰিয়তে মই বহু জেগাত দেখিছোঁ যে সেইবিলাকত য'ত পাইপ পোতা হৈছে, খৰালি সময়ত কিন্তু পানীটো তাত নলোৱা হৈ যায়। বাৰিষাতো পানী এভেইলেবল, আমি বৰষুণৰ পানী ধৰি খাব পাৰোঁ। আজি মই অলপ আগতে এগ্ৰিকালচাৰৰ কথা পাতিছিলোঁ যে চেণ্ট্ৰেলৰ এটা পলিচি কি, তেওঁলোকে ডাঙৰ যিটো বেহৰ আছে, ডাঙৰ জাতৰ, সেইটো তেওঁলোকে ছাপ্লাই কৰে। কিন্তু আমাৰ BTCকে ধৰি এই গতিকে পানীৰ অভাৱত সেই সৰিয়হটো কাম নাই। সেইকাৰণে ইৰিগেশ্যন ছিষ্টেমটো যাতে ভাল হয় ইয়াত, সেইটো আমি বিচাৰোঁ। আৰু লগে লগে আৰু এটা কথা আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ যে ডিলিমিটেশ্যনৰ ক্ষেত্ৰত, যে লিমিটেশ্যন হ'ব, এইটো চৰকাৰে ক্লিয়াৰ কৰিছে, এইটো খাটাং কথা। ককাজাৰ সমষ্টি হয়তো আজিৰ যিটো চেপ আছে সেইটো চেপ নাথাকিব। নন BTC পাৰ্টটো সম্পূৰ্ণ কটা যোৱাৰ কথা আছে। দ্বিতীয়তে হয়তো বাক্সা বা তামোলপুৰ, ওদালগুৰি আৰু হলংগিৰি বুলি যিখন নতুন ডিষ্ট্ৰিক্ট হোৱাৰ কথা আছে, BTCৰ যিটো ডিলিমিটেশ্যন হোৱাৰ যিটো প্ৰক্ৰিয়া চলি আছে, গাঁও বৰ্তন, গাঁও এৰি, হয়তো এই 3খন ডিষ্ট্ৰিক্ট মিলি বাক্সা হয়তো ককাজত থাকি যাব পাৰে, কিন্তু তামোলপুৰ, ওদালগুৰি বা হলংগিৰি যিখন ডিষ্ট্ৰিক্ট হোৱাৰ কথা, সেই 3খন হয়তো হৈ যাব। কিন্তু ডিলিমিটেশ্যন হোৱাটো মোটামুটি মানে হ'বই এনেকুৱা ধৰণৰ। সেইকাৰণে এই সম্পৰ্কত চৰকাৰে আজিলৈকে আনুষ্ঠানিকভাৱে এই কথাটো জনোৱা নাই। ইতিমধ্যে আমাৰ মাজত বহুত এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আছে। বহু আমাৰ বিশেষকৈ যিসকল অজনজাতীয় লোক, কাৰণ কোকৰাঝাৰত আৰু ওদালগুৰি মিলি 14টা সমষ্টি হ'ব বুলি ওলাইছে, যে আজিৰ দিনত BTC বা BTC সংলগ্ন 12টাৰ ভিতৰত প্ৰায় 6টা ৰিজাৰ্ভ আছে আৰু 6টা অপেন আছে। যেনেকৈ কলাইগাঁও, মাজবাট, পানেৰী, তাৰপিছত আহিলে আপোনাৰ তামোলপুৰ, বিজনী, গোসাইগাঁও, এইকেইটা অপেন আছে। ঠিক তেনেকৈ গোসাইগাঁও ইষ্ট, ৱেষ্ট, তাৰপিছত কি কয় আমাৰ চাপাগুৰি, বৰমা, ওদালগুৰি, এইকেইটা মানে ৰিজাৰ্ভ আছে। এতিয়া আহুকাণে পহুকাণে ওলাইছে যে 14টাৰ হেনো 6টা মানে হেৰি কাৰণে কি কয় অপেন হ'ব আৰু 8টা মানে ৰিজাৰ্ভ হ'ব। অৰ্থাৎ 60-40 হ'ব এইটো। তেনেকুৱালৈ বহুতেই মানে তেনেকুৱা ধৰণৰ কথা কৈছে যে বিশেষকৈ তামোলপুৰ ৰিজাৰ্ভ হ'লে বহুতৰ হেৰি হৈছে যে তাত যিহেতু নন ট্ৰাইবেল মানুহ বেছিকৈ আছে, এনেকুৱা ধৰণৰ কথাখিনি ওলাইছে। গতিকে এই সম্পৰ্কত মই সকলো ৰাইজলৈ আহ্বান, যিহেতু আমি ডিলিমিটেশ্যন কমিটিৰ মেম্বাৰ আমিও আছোঁ, যে ৰাইজৰ এই বিষয়ত যদি কিবা ক'ব লগা থাকে তেতিয়াহ'লে তেওঁলোকে আমাক জনাব পাৰে। তেতিয়া আমি আনুষ্ঠানিকভাৱে যিবিলাক মানে তাত আলোচনা হ'ব, তাত আমি আনুষ্ঠানিকভাৱে আলোচনা কৰিব। আমাৰ কথা হ'ল যে ডিলিমিটেশ্যন হওক,
কিন্তু ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানে সমস্যা বা সুবিধা অসুবিধা কথাখিনি যাতে চৰকাৰে বিবেচনা কৰে ডিলিমিটেশ্যন কমিশ্যনে, আমি সেইটো যাতে নিশ্চিত কৰিব পাৰোঁ, এইখিনি আমি বন্দবস্ত কৰিম। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে সকলোকে জনাইছোঁ, যদি কাৰোবাৰ এই ধৰণৰ কিবা বক্তব্য আছে আগতীয়াকৈ আমাক জনাই থ'লে আমি কমিশ্যনৰ যেতিয়া মিটিংবিলাক হ'ব তাত আমি এইবিলাক উত্থাপন কৰিব পাৰিম। না, এই কথাটো মিছা নহয়। যদি এছ টি কমিশ্যনে এইটো কৰিব পাৰে, কিন্তু তাৰ আগতে যিহেতু হাইকোৰ্ট চুপ্ৰিম কোৰ্টে ৰায় দি থৈছে, এই বিষয়খিনি তেওঁলোকে চাওক। আমাৰ ছিষ্টেমটো কেনেকুৱা, এছ টি কমিশ্যন সৰ্বেসৰ্বা হ'লেও তেওঁলোকে হাইকোৰ্ট চুপ্ৰিম কোৰ্টৰ ওপৰত হ'ব নোৱাৰে। অলৰেডি হাইকোৰ্ট এওঁলোকে যিখিনি যুক্তি দৰ্শাইছিলে সেই যুক্তিখিনিৰ আধাৰতে হাইকোৰ্ট চুপ্ৰিমে কৈছে যে নৱশৰণীয়া সঁচাকৈ জনজাতীয় লোক হয়। কাৰণ আপোনালোকে হয়তো নাজানে, বহুতে কিছুমানে জানেও যে যেনেকুৱা ৰাভাসকল, কি কয় মদাহীসকল বা শৰণীয়া কছাৰীসকল, তেওঁলোকক এটা সময়ত চৰকাৰে কি কৰিছিলে যে দাস ডেকা হিচাপেও তেওঁলোকে চাৰ্টিফিকেট দিছিলে। পিছত কি কৰিলে যে তেওঁলোকে শৰণীয়া লেখক কিন্তু তেওঁলোকে বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট পাব। এইবিলাক চৰকাৰৰ সময়ে সময়ে হোৱা ডিছকাশ্যনৰ, আৰু এই মানুহখিনি আজি নহয়, তাহানি প্ৰথম যেতিয়াৰ পৰা আমাৰ চিডুলিং হৈছে তেতিয়াৰ পৰা তেওঁলোকে সেই হিচাপে পাই আহিছিলে। আৰু এই কথাটোলৈ আমাৰ যেতিয়া আলোচনা হৈছিলে WBT, তাৰপিছত ট্ৰাইবেল সংঘৰ পৰা আৰম্ভ, ট্ৰাইবেল সংঘ বুলি ক'লে ইয়াত প্ৰতিটো জনগোষ্ঠীয় মানে হেৰিবিলাক আছে, তাত ষ্টুডেণ্টবিলাক আছে। তাৰ লগতে অসম চৰকাৰ গোটেইখিনি যেতিয়া আলোচনা হৈছিলে মইতো তেতিয়াই কৈছিলোঁ যে যদি এই ধৰণৰ বিবাদ, এই ধৰণৰ কথা নাথাকে, এইখিনি মানুহ বড়ো কছাৰী হিচাপে থাকক। কিন্তু যদি বিবাদ থাকে তেতিয়াহ'লে তেওঁলোকক শৰণীয়া কছাৰী হিচাপে তেওঁলোকক সুকীয়াকৈ দিয়াটো ভাল। ঠিক তেনেকৈ মদাহী কথাখিনি আছে, মদাহী যেতিয়া ৰাভা ছাত্ৰ সন্থাই মানি নল'লে, আমি কৈছিলোঁ মদাহীসকল ৰাভা গোত্ৰীৰ এটা হয়, এইটো এতিয়াহে কয়, কিন্তু যেতিয়া ৰাভা ছাত্ৰই মানি নল'ব তেওঁলোকক সুকীয়াকৈ চেটলিঙৰ কথা কৈছে। এই সম্পৰ্কত কেবিনেটে সিদ্ধান্ত লৈ কেনে এই কামখিনি তেওঁলোকে কৰিছে। গতিকে মই ভাবোঁ এইটো মোৰ নৱশৰণীয়া ব্যক্তিগত কথা নহয়। ঠিক আছে, যদি নৱশৰণীয়া এছ টি নহয়, হাইকোৰ্টে চুপ্ৰিম কোৰ্টে যদি এছ টি নহয়, তাত মোৰ ক'বলগীয়া একো নাই, কাৰণ ইয়াত মই কৰিব পৰা একো কাম নাই। ছিষ্টেম যেনেকৈ চলি আছে, জাতি গঠন বা যেনেকুৱা জনগোষ্ঠীয় সেইটো যেনেকুৱা ধৰণৰ আছে তেনেকৈ হ'ব, তাতকৈ বেলেগকৈ নহয়। সেইকাৰণে মই ভাবোঁ এইটো লৈ আমি যদি বেছি তৰ্কাতৰ্কি বেছি মানে খামখেয়ালি কৰোঁ, তেতিয়া আমাৰ নিজৰ মাজতে সেইটো খেলি মেলি হ'ব। গতিকে কোৰ্টক আমি এৰি দিয়াটো ভাল। সেইকাৰণে মই ক'ব খোজা নাই, তেওঁলোকৰ হয়তো কিছুমানৰ নলেজত নাই, কাৰণ মই ক্লিয়াৰলি কৈছোঁ, আৰু আপোনালোকে নিজেও অধ্যয়ন কৰি জানিব যে সৰু কোচ বুলি এনেকুৱা কোনো কথা নাই। আৰু শৰণীয়া কছাৰী বুলি 71লৈকে তেওঁলোকৰ মোটামুটি আছিলে, হয়তো চেণ্ট্ৰেল লিষ্টত নাছিল, কাৰণ বড়ো কছাৰী মূলৰ বুলি কোৱা ল'লে বড়ো কছাৰী পাৰ্টি গোটেইখিনি আহি যাব, তাত হয়তো কিছুমানৰ নাম লেখা নাই। সেইকাৰণে কছাৰীৰে বড়ো কছাৰী যেনেকৈ থাকিব, সোণোৱাল কছাৰী যেনেকৈ আছে, ঠেঙাল কছাৰীবিলাকৰ আজিলৈকে হোৱা নাই, তেওঁলোকৰ সেই সমস্যাত আছে, তেওঁলোকৰ ঠেঙাল কছাৰী হিচাপে আহিব। মদাহীসকল আগতে ৰাভা হৈছিল, এতিয়া মদাহী কছাৰী হিচাপে আহিব। কেৱল মাত্ৰ চেণ্ট্ৰেল লিষ্টত তেওঁলোকে সোমোৱাৰ লগে লগে এই ধৰণৰ বিবাদখিনি খতম হৈ যাব। কেনেকৈ হৈছে কি হৈছে মই এইটো কথা ভিতৰলৈ নাযাওঁ, কিন্তু 6 চিডুল ইটছেল্ফ ফৰ ট্ৰাইবেল বুলি কোৱা হয়। গতিকে মইতো ভাবোঁ কোকৰাঝাৰ নহয়, হয়তো ওদালগুৰি দুইটা সমষ্টিয়ে এছ টি হোৱা চান্স আছে। ঠিক আছে, গতিকে এই বিষয়ত সংবিধান আৰু ছিষ্টেমে কি কয় সেই কথাটো আমি চাব লাগিব। তাত আপুনি মই কোৱা কথাটো বেছি গুৰুত্বপূৰ্ণ নহয়, কিন্তু মই এটা কথাই কৈছোঁ যে ইয়াৰ যিসকল লোক আছে, সি জনজাতীয় হওক অজনজাতীয় যিয়ে নহওক, তেওঁলোকৰ যিখিনি বক্তব্য, তেওঁলোকৰ কথাখিনি আমি মঞ্চত ভাল ধৰণে পতাটো ভাল। কাৰণ আমি নিবিচাৰোঁ আহি থকা দিনত এইবিলাক লৈ আমাৰ মাজত আৰু দ্বন্দ্ব সংঘাত হওক, মই সেইটোৱে কথা কৈছোঁ। গতিকে যেতিয়া ডিলিমিটেশ্যন কমিশ্যনৰ কথাখিনি কাৰণ আহিব, আমি নিশ্চয় কথাবিলাক আমি ভাল ধৰণে চৰ্চা কৰি কোনটো কৰিলে ভাল হয় আমি চৰ্চা কৰিব পাৰিম। গাঁও গঠন সম্পৰ্কত মইতো পাৰ্লিয়ামেণ্টত উঠাইছিলোঁ, আপোনালোকে গমেই পায়। পাৰ্লিয়ামেণ্টত তেওঁলোকে এটা জবাবেই দিছে, হোম মিনিষ্টাৰৰ পৰা এটা কথা কৈছে যে যিমান সোনকালে সম্ভৱ হয় বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাই আছে বেছি। আৰু আহুকানে বহুকানে আমি যিখিনি কথা শুনিছিলোঁ যে ইয়াত আমাৰ EPPL বা আপচুৰ ফালৰ পৰা বা চাঞ্চুমা দাই মোটামুটি প্ৰায় সেইটো পাৰ্টৰ আৰু নতুনকৈ সোমোৱাৰ যিটো আছে প্ৰায় 2000মান গাঁও তেওঁলোকে বিচাৰিছে। আৰু ইয়াৰে যিখিনি 2003 চনত কাটা গৈছিলে 96খন গাঁও, সেইখিনি আকৌ ইনক্লুড কৰাৰ কথা কৈছে। সেই হিচাপত কটাৰ পক্ষত কিন্তু বেছি নাহে। সেইকাৰণে আমাৰ যিটো ভিতৰৰ যিখিনি খবৰ আমি পাইছিলোঁ, যাৰ কাৰণে কমিশ্যনে আজি ৰিপৰ্ট দিব পৰা নাই, সেইমতে গাঁও সোমাৰ সেইটো আছে, কটাৰ সেইটো কিন্তু নাহে। আৰু মই আপোনালোকে এটা কথা ক্লিয়াৰলি কওঁ, সাংবিধানিক কথাখিনি, যে 6 চিটলৈ গাঁও গঠন কৰাৰ কাৰণে সেইটো মাত্ৰ কেবিনেটে ডিচিশ্যন ল'লে, ৰাজ্যপালক ক'লে তেওঁ কৰিব পাৰে, তাত আৰু কমিশ্যনৰ কোনো দৰকাৰ নাই। কিন্তু গাঁও সোমোৱাৰ কাৰণে কিন্তু কমিশ্যন দৰকাৰ আছে।
এই কথাখিনি আমাৰ বহু হয়তো অবৰ লিডাৰো নাজানে বা আমাৰ বাকীবিলাকেও নাজানে। এইটো কথা ক্লিয়াৰ, 6 চিডিউলৰ গাঁও গঠনৰ ক্ষমতাটো গভৰ্ণৰৰ, আৰু গভৰ্ণৰ যিহেতু কেবিনেটত জড়িত আছিলে, কেবিনেটে এটা প্ৰপ'জেল ল'ব লাগে। গতিকে কালি কমিশ্যনে সিদ্ধান্ত দিলেও নিদিলেও গাঁও গঠনৰ ইছ্যুটো শেষ হৈ নাযায়, কিন্তু গাঁও সোমোৱাৰ কথাটোত এই ধৰণৰ কথাখিনি হৈ আছে। আৰু যাৰ কাৰণে হয়তো যদি ডিলিমিটেশ্যনৰ আগতে গাঁও গঠন নহয় বা গাঁও নোসোমায়, তেতিয়াহ'লে ভৱিষ্যতে ইমান সহজতে আৰু গাঁও গঠন বা সোমাব বুলি আমি ভাবি নলওঁ। দুইটাই চান্স নহয় যাব, এটা সোমোৱাটো অলপ অসুবিধা আছে, এটা কাটা যোৱাটো অসুবিধা আছে। আমিও বিচাৰোঁ যে যিসকল লোকে বিচাৰিছে য'ত কোনো জনজাতীয় লগ নাই সেই গাঁওবিলাক কটন হওক, আমি এইটো বিচাৰোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।